Good morning. My name is HIMANGSHU DEKA and we discuss probability. Probability is a third class. And I think as a video to call 50 ba 1 ঘন্টাৰ ভিডিও হ'ব but আজি হেক কৰি দিম probability আৰু ইয়াৰ পিছত আমি সাগে আমি factor discuss কৰিম আৰু ইয়াতে discuss কৰিম factor so আমি probability normal probability অংকবোৰ কৰিলো তাৰ পিছত আমি কৰিলো addition multiplications so আজি আমি discuss কৰিম mainly binomial distribution so binomial distribution কৰাৰ আগত আমি এটা বস্তু জানিব লাগিব যাক আমি কও trial basically trial মানে কি trial মানে যিকোনো এটা এক্সপেৰিমেন্ট তুমি কিমান বাৰ কৰিছা যদি এটা কইন এটা লৈছো কইনটো মই টস কৰিছো কেইবাৰ কৰিছো 4 বাৰ কৰিছো that means this is a trial ঠিক আছে that means this is a trial এটা ডাইস এটা লৈছা তুমি থ্রো কৰি আছা ডাইসটো বাৰে তুমি থ্রো কৰি আছা কিমান বাৰ কৰিছা দুবাৰ কৰিছো তিনিবাৰ কৰিছো চাৰিবাৰ কৰিছো সো এটা বস্তু যদি তুমি ৰিপিটেডলি বাৰে যদি কৰি থাকা হেতু হৈছে তোমাৰ ট্রায়াল ঠিক আছে বুজি পাইছা চলো নেক্সট বার্নৌলি's trial so trial মানে হৈছে if an experiment is repeated more than once এবাৰতকে বেছি যদি আমি এটা কাম এটা বা ইভেন্ট এটা যদি বাৰে যদি কৰি থাকো হেতু হৈছে তোমাৰ ট্রায়াল ঠিক আছে নেক্সট বার্নৌলি's trial so বার্নৌলি's trial বেসিক্যালি তোমাৰ এটা থিওরাম টাইপৰ ঠিক আছে তো ইয়াৰে চাৰিটা পইণ্ট আছে এই চাৰিটা পইণ্ট মুখস্থ ৰাখিলে হ'ল যদি আহে তেতিয়া হলে ডাইৰেক্টলি আহিব the trials are finite in number so বার্নৌলি's trial or চাৰিটা মেইন তোমাৰ স্টেটমেন্ট আছে ফার্স্ট স্টেটমেন্ট হৈছে যে trials are finite in number that means তুমি এটা কইন টস কৰিছা কিমান বাৰ কৰিছা দুবাৰ তিনিবাৰ পাঁচবাৰ 100 বাৰ 1 লাখ বাৰ 2 লাখ বাৰ 3 লাখ বাৰ মানে স্পেসিফিক ভ্যালু এটা থাকিব লাগিব তুমি যদি কোৱা বলে ইনফাইনাইট নাম্বার অফ মই ট্রায়াল কৰিছো না হেতু বার্নৌলি's trial নব বার্নৌলি's trial মানে তুমি এটা স্পেসিফিক এটা ডিজিটত তুমি ট্রায়াল কৰিছা ঠিক আছে তুমি কেবা কৰিছা মই 10 বাৰ ট্রায়াল কৰিছো হেতু হৈছে বার্নৌলি's trialৰ first statement to second statement hol the trials are independent মানে হৈছে এবাৰ তুমি প্ৰথমতে এটা ডাইস এটা থ্রো কৰিলা suppose 2 পালা so next বাৰ যেতিয়া মই থ্রো কৰিম 2 আহিব পাৰে নাহিব পাৰে কিন্তু তুমি ক'ব নোৱাৰা যে 2 নাহে বা 2 আহিব তুমি ক'ব নোৱাৰা that means আগৰ ইভেন্টৰ লগত নেক্সট যেটো ইভেন্ট আছে হেতু ইন্ডিপেন্ডেন্ট হ'ব লাগিব so তেতিয়া হে হেতু বার্নৌলি's trialৰ ভিতৰত পৰিব Next, number 3. Each trial has only 2 outcomes. Each trial, মানে এবাৰ তুমি ট্রায়াল কৰিছা তাৰ পৰা খুব বেছি তোমাৰ দুটা আউটকামস আহিব number 1 is a success and number 2 failure তুমি সাকসেস হৈছা নে ফেল হৈছা অকল হেতু আহিব তাৰ বাহিৰে বেলেগ একো নাহে ঠিক আছে that means তুমি এটা কইন এটা টস কৰিছা 10 বাৰ টস কৰিছা so 10 বাৰ টস কৰিছা মানে finite in number চলো এটো ঠিক হল সেকেন্ড প্রথমবাৰ যে টস কৰিছা হেতু লাইছে সেকেন্ড বাৰ কৰতে হেতু লাইছে থাৰ্ড বাৰ কৰতে মেবি তেল আহিব পাৰে বা হেত আহিব পাৰে সো তুমি ক'ব নোৱাৰা that means যিবোৰ আউটকামস আহি আছে প্ৰত্যেকবাৰে হেবোৰ ইন্ডিপেন্ডেন্ট হয় প্ৰথমটোৰ ওপৰত ডিপেন্ড নকৰে তো সেকেন্ড টু ট্ৰু নেক্সট ইচ ট্রায়াল হ্যাজ অনলি 2 আউটকামস মানে যেটা তুমি কইনটো যেটা টস কৰিছা তোমাক যদি লাগে হেট যদি হেট আহে that means তুমি সাকসেস আৰু যদি হেট নাহি তেল আহে তেতিয়ালে তুমি ফেইলাৰ কিন্তু এনেকুৱা নহয় যে ডাইসটো মাজতে ৰখি গল না হেট আহিছে না তেল আহিছে একদম সিধা কেনেকৈ ৰৈ গল হেনকো হ'ব নোৱাৰে সো এটো আছিল 3 নম্বৰ নেক্সট নম্বৰ 4 the probability of success and failure remains same in each trial so এটা কইন এটা আছে কইনটো তুমি এবাৰ ফার্স্ট টাইম টস কৰিলা তোমাক লাগে হেট সো probability কিমান হ'ব 1/2 probability হ'ব 1/2 আৰু failure হোৱাৰ probability কিমান 1/2 এটা ডাইস এটা আছে ডাইসটো তুমি থ্রো কৰিছা তোমাক কি লাগে 5 লাগে সো 5 অহাৰ probability কিমান 1/6 এটো হৈছে তোমাৰ সাকসেস আৰু failure হোৱাৰ probability কিমান হ'ব 5/6 এটো হ'ব তোমাৰ failure এটা নেক্সট টাইম
নেক্সট টাইম আকৌ তুমি ডাইচটো থ্ৰো কৰিছা এবাৰ তোমাক লাগে সাপোজ 2 সো 2 হোৱাৰ probability কিমান 1/6 আৰু 2 নাহাৰ probability কিমান 5/6 so each and every time failure হোৱাৰ probability same 5/6 5/6 5/6 5/6 আৰু success হোৱাৰ probability 1/6 1/6 1/6 গৈ থাকিব তুমি বেলেগ বেলেগ ইভেন্ট লৈ বেলেগ বেলেগ ডিজাৰ্ট লৈ লো সেম হৈ গৈ থাকিব বুজি পাইছা সো এই চাৰিটা হৈছে তোমাৰ বাৰ্নলিছ ট্ৰায়ালৰ ষ্টেটমেন্ট সো ইয়াৰ পৰা কোৱেশ্চন আহিলে মানে আহি গৈছে এবাৰ চাগে যদি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰিছা ইয়াৰ পৰা আহি গৈছে যে which one is not বাৰ্নলিছ ট্ৰায়াল এই তিনটা দিছিলে তাৰপিছত এটা সাইন নম্বৰটো চেঞ্জ কৰি দিছিলে পাৰিবা ইজি আছে চলো সো বাৰ্নলিছ ট্ৰায়ালৰ পিছত আমি এটা কৰিম binomial distribution basically আমি ইয়াৰ ডেফিনেশনত তো না যাও ডেফিনেশন আমাক না লাগে জাস্ট ফৰ্মুলাটোৰ মিনিং আৰু তাৰ পিছত ডাইৰেক্ট এপ্লিকেশন সো ফৰ্মুলাটো মই ইয়াতে লিখি দিছো সো binomial distributionৰ তোমাৰ এনে ক'ব পাৰি যে let x be a random variable যিকোনো এটা ভেৰিয়েবল আছে কিমানটা আছে x which follows Bernoulli's trial so binomial distribution হোৱাৰ কাৰণে Bernoulli's trialৰ যি চাৰিটা ল আছে এই চাৰিটা ল ফলো কৰিব লাগিব যদি নকৰে তেতিয়ালে binomial distribution হ'ব নোৱাৰে ঠিক আছে so let capital X be a random variable which follows Bernoulli's trial then probability of capital X will be equal to n c small x p to the power x q to the power n minus x binomial যেটা আমি কৰিছো চেপ্টাৰটো কৰিছিলো তাৰে ফৰ্মুলা নহয় জানো n c r p to the power r q to the power n minus r so হেতুৱে ফৰ্মুলা বাট ইয়াৰ গোটেই এটা বস্তুৰ এটা মিনিং আছে কেনেকুৱা মিনিং n মানে হৈছে total number of trial তুমি ট্ৰায়ালটো কেইবাৰ কৰিছা এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ এবাৰতকৈ বেছি হ'ব লাগিব ঠিক আছে বাইনোমিয়াল ডিস্ট্ৰিবিউশন কেটা কৰে এবাৰতকৈ যেতিয়া বেছি হয় তেতিয়া নেক্সট x মানে হৈছে তোমাক লাগে যেটো প্ৰয়োজনীয় যেটো আছে তিনটা হেড লাগে তেতিয়ালে x ৰ ভ্যালু তিনটা পাঁচটা কিবা পাঁচটা ভ্যালু লাগে তেতিয়ালে x ৰ ভ্যালু 5 হ'ব সো x ৰ ভ্যালুটো মই একো নিলিখো যেতিয়া আমি एग्जांपल কৰিম তেতিয়া আমি গম পাই যাম নেক্সট p is the probability of success in first trial তুমি প্ৰথমবাৰ যেতিয়া কৰিবা প্ৰথমবাৰ যেতিয়া ইভেন্ট এটা তুমি পারফর্ম কৰিবা সো হেখিনি সময়ত তোমাৰ probability success হোৱাৰ probability কিমান ফার্স্ট ট্রায়ালত ঠিক আছে আৰু যেহেতু ইয়াতে কি হয় binomial Bernoulli's trial যেটো আছিল তাৰ মতে কি হয় যে success আৰু failure each and every event of same হ'ব লাগে সো এনেই কোৱা নাই এই কাৰণে কৈছে কাৰণ যেটো p ভ্যালু আছে হেতু successor of the first trial ঠিক আছে ফার্স্ট ট্রায়ালত তোমাৰ যেটো সাকসেস আছে probability success হেতুই তোমাৰ ক্যাৰি কৰিব লাগিব এন্টায়াৰ তোমাৰ পারফরম্যান্সত নেক্সট q হৈছে তোমাৰ probability of failure in first trial ইয়ালৈকে ঠিক আছে নেক্সট probability of success আৰু failure মাজত এটা ৰিলেশন আছে যদি মনত আছে আমি ফার্স্ট ক্লাছত কৰিছিল so probability of success আৰু failure মাজৰ ৰিলেশন হৈছে যে probability of success plus probability of failure is equal to 1 এটো বস্তু আমি ম্যাক্সিমাম মানে বহুতবাৰ আমি ইউজ কৰিম ঠিক আছে চলো তো ইয়াৰ আগৰ যেটো ভিডিও আছিল ভিডিওটো আমি বনাইছিলো তিনটা ভাগত আৰু এটো ভিডিও আমি বনাম দুটা ভাগত সো এতিয়া টাইম হৈছে 5:51 ৰাতিপুৱা চলো a coin is tossed 5 times 5 বাৰ এটা কইন টস কৰিছে that means ইয়াতে আছে n ৰ ভ্যালু 5 what is the chance of getting exactly 3 head ইয়াত যেটো 3 আছে 3 টো হৈছে তোমাৰ x ৰ ভ্যালু x is equal to 3 আৰু getting head
এটা যেতিয়া ফাৰ্ষ্ট ট্ৰায়েল হ'ব তো probability of success কিমান হ'ব that means p ৰ value probability of success এটা কইনৰ কথা হৈছে total outcomes তোমাৰ কি আহে head নতুবা tail আহে so এবাৰ যেতিয়া তুমি কইনটো টস কৰিবা তেতিয়া head অহাৰ probability কিমান হ'ব half next q হৈছে probability of failure so success আৰু failure মাজত relation দিছিলো p plus q is equal to 1 p plus q equal to 1 so q ৰ value 1 minus p so p ৰ value half হলে 1 minus half মানে half হৈ গ'ল চলো so আমাক লাগে exactly 3 head number 1 is exactly 3 head ইয়াতে কৰি দিছো exactly 3 head that means যেতিয়া x is equal to 3 হয় তো ইয়াৰ probability হ'ব NCR p to the power q to the power n or value 5 c 3 p half r or value r or x আহিব x or value 3 q or value half again 5 minus 3 so factorial 5 factorial 3 factorial 5 minus 3 মানে 2 1 2 cube again 1 by 2 এটা 2 আহিব square so ইয়াক লিখিব পাৰি 5 4 factorial 3 factorial 3 factorial 3 factorial 3 cancel so factorial 2 মানে হ'ব 2 into 1 মানে 2 1 by 8 into 1 by 8 into 1 by 2 দুগুণ 4 4 4 কাটি দিলো থাকিলে 5 ওপৰত আৰু তলত 8 দুগুণ 16 5 by 16 is the required answer 5 by 16 next at least 3 head এটো কোৱেশ্চন ভালকে চাবা at least 3 head so গোটেইখিনি ভ্যালু সেম থাকিব n x p q ৰ ভ্যালু সেম থাকিব but condition কি হ'ব ইয়াতে number 2 probability of getting capital X at least 3 head মানে কি তুমি at least মানে minimum তুমি minimum value to fix কৰি দিছা but maximum value fix কৰা নাই that means 3 ৰ সমান নতুবা 3 কে ডাঙৰ হলেও কোনো কেছ নাই তুমি বস্তুটো টস কৰিছা কেইবাৰ টস কৰিছা তুমি 5 times so ইয়াত তুমি লিখিব লাগিব probability of getting 3 plus probability of getting 4 plus probability of 5 পাঁচবাৰ টস কৰিছা চলো so probability of getting 3 5 c 3 এটোটা আমি অলরেডি কৰিলো 5 by 16 হয় এটো 5 by 16 চলো লিখি দিও p ৰ ভ্যালু half to the power 3 আৰু half to the power 5 minus 3 plus probability of getting 4 5 c 4 half to the power 4 again half to the power 5 minus 4 is 1 plus 5 c 5 half to the power 5 and half to the power something 5 minus 5 0 something to the power 0 is 1 so it was a 5 by 16 ito ami yar agot koilo plus factorial 5c4 5c4 kiman hobo factorial 5 factorial 4 factorial 5 minus 4 1 1 divided by 2 দুগুণ 4 7 দুগুণ 8 7 4 গুণ 16 আৰু এটা 2 থাকিব plus factorial 5c5 5c5 1 হৈ যাব factorial 5 minus 5 1 to the power 5 16 দুগুণ 32 something to the power 0 1
So factorial 5 cancel. So here पर आएगा 5 by 16 plus factorial 5 factorial 4 दिले cancel हो जाएगा. So 5 second pass 16 2 32 plus यहाँ तो factorial 5 minus 5 0. So 0 factorial 0 माने 1 है. So 1 by 32. LCM ले लो 32 16 2 32 5 2 10 5 1 6 16 by 32 16 by 32 cancel jabo half. So next question, ये वाला. A pair of dice is thrown 6 times. 6 bar throw korise. That means trial ke bar korise 6 times korise. From here n is equal to 6. If getting a total of 9 is considered as a success. So getting a total sum hobo laise. Sum of 9 is considered as a success. Jetia tumi a pair mane দুটা ডাইস তুমি থ্রো কৰিছা. যেতিয়া তুমি দুটা ডাইস থ্রো কৰিছা তেতিয়া কি আহিবলে সাম টু 9 হ'ব লাগে. তো সাম টু যেতিয়া 9 হয় তেতিয়া সাকসেস হয়. সো প্রবাবিলিটি কিমান আহিব পাৰে গেটিং সাকসেসৰ 1 6 সো একা খাত হৈ যায় 9 2 6 সো খাতাত হৈ যাব 3 6 9. সো ৰিজাল্ট যদি আহে 3 আৰু এটা আহে 6 এটা যদি আহে তোমাৰ 4 5 পাঁচৰে 9 এটা যদি আহে 5 4 পাঁচৰে 9 আৰু এটা যদি 6 3 আহে তেতিয়া হলে 9 আহিব পাৰে. এইগিটাৰ বাহিৰে বেলেগ কিবা যদি আহে দি সাম তো কেতিয়াও 9 হ'ব নোৱাৰে. সো এই চাৰিটাৰ probability কিমান হ'ব চাৰিটা আৰু টোটাল আউটকাম কিমান থাকে যেটা দুটা ডাইস থ্রো কৰে 36 থাকে. সো 1 by 9 p ৰ ভ্যালু হৈছে 1 by 9. তেতিয়াহ'লে কিউৰ ভ্যালু কিমান হ'ব কিউৰ ভ্যালু হ'ব তোমাৰ 1 minus p. so 1 minus 1 by 9 that means 8 by 9. ইয়ালৈকে দেখিছে n ৰ ভ্যালু 6 b ৰ ভ্যালু 1 by 9 আৰু q ৰ ভ্যালু 8 by 9. what is the chance of getting at least 5 success 5টা success are probability x is equal at least কৈছে at least 5টা আহিব মানে at least that means minimum তাতকে বেছি হলো কোনো কেছ নাই তেতিয়ালে ঠিক আছে. so probability x greater than equal 5 কিমান হ'ব probability of 5 plus আমি ট্রায়াল কিবা কৰিছো সবাৰ কৰিছো. so probability of x is equal to 6 probability of x is equal to 5 and plus probability x is equal to 6. so NCR 6 C x 5 p 1 by 9 to the power 5 q 8 by 9 to the power 1 plus 6 C 6 1 by 9 to the power 6 8 by 9 to the power 0. ঠিক আছে. তো সিম্পলি এটুক সলভ কৰিব এটুক সলভ কৰিলে যিমান আহে কিমান হ'ব your required answer. so the next question the probability of at least one tail in 4 toss of a coin. so ইয়াতে toss কেইবাৰ কৰিছে 4 বাৰ কৰিছে that means n is equal to 4 ঠিক আছে. p ভ্যালু কিমান হ'ব the probability of at least one tail that means tail আহাৰ probability কিমান হ'ব এটা কইন toss কৰিছে এটা কইন যেতিয়া toss কৰিছে probability of getting a tail কিমান হয় half হয় that means p is equal to half. তো q কিমান হ'ব 1 minus p that means 1 minus half মানে half. ঠিক আছে. এটা x at least one tail x ৰ ভ্যালু কি হ'ব তোমাক লাগে x
এক্সৰ ভ্যালু এটলিষ্ট মানে মিনিমাম এক্সৰ ভ্যালু তোমাক ফিক্স কৰি দিছে যে মিনিমাম 1 আহিব লাগে দ্যাট মিন্স ম্যাক্সিমাম ভ্যালু কথা কোৱা নাই সো ম্যাক্সিমাম ভ্যালু তোমাৰ 1 তকৈ বেছি সো ইয়াক যদি মই probability লিখো আগৰবোৰৰ দৰে ইয়াক মই এনেকৈ লিখিব পাৰো যে px = 1 plus probability of getting x = 2 চাৰিবাৰ কৰিছো p x = 3 plus p x = 4 চাৰিটা অপচন আছে এটা চাৰিটা ক্যালকুলেশন কৰিবৰ কাৰণে অকমান টাইম বেছিকৈ লাগিব সো যদি তোমালোকৰ মনত আছে probability of getting success plus probability of getting failure is equal to কিমান হয় 1 হয় ঠিক আছে তো এইটো অংকত যদি মই এনেকৈ লিখো যে probability of x is equal to 0 চাৰিবাৰ টছ কৰিছো plus probability of x is equal to 1 plus probability of x is equal to 2 plus probability of x is equal to 3 plus probability of x is equal to 4 চাৰিবাৰ টছ কৰিছো গোটেইকেইটা probability যদি মই যোগ কৰি দিও 0 হৰ probability কিমান 1 হৰ probability 2 3 4 গোটেইকেইটা probability যদি মই যোগ কৰি দিও এনসাৰ কিমান আহে এনসাৰ আহে 1 ঠিক আছে সো তোমাক কি লাগে 1 2 3 4 এই গোটেইটাৰ যোগফলটো মই এনেকৈ লিখিব পাৰো ন যে p of x is equal to 1 plus p x is equal to 2 plus p x is equal to 3 plus p x is equal to 4 is equal to 1 minus p x is equal to 0 এনেকৈ লিখিব পাৰি that means এই গোটেইটাৰ সাম কিমান হ'ব 1 minus px is equal to 0 এটা ভাবিছো এইখিনি যদি অকল ক্যালকুলেট কৰিব লাগে এটো আমাৰ কাৰণে ইজি হৈ যাব ইয়াত আছিল আমি চাৰিটা যোগ কৰিব লাগিব কিন্তু এই চাৰিটাক আমি কেনেকৈ লিখিব পাৰো 1 minus px 0 এনেকৈ লিখিব পাৰো চলো সো মই ইয়াত লিখিম কেনেকৈ যে probability of x is less than equal 1 is equal to এই গোটেইখিনিৰ জায়গাত এই যিমানখিনি টাৰ্ম আছে ইয়াতে এই গোটেইখিনিৰ জায়গাত মই লিখিম সিম্পলি এইখিনি বস্তু 1 minus p probability of capital X is equal to 0 ঠিক আছে 1 minus n চাৰিবাৰ টছ কৰিছে n c x ৰ ভ্যালু 0 n c 0 p ৰ ভ্যালু আছিল half to the power 0 আৰু q ৰ ভ্যালু আছিল again half to the power 4 minus 0 1 তলত কৰি দিও 1 minus factorial 4 divided by factorial 0 factorial 4 minus 0 something to the power 0 is always 1 again to the power 4 so এটা factorial 4 হৈ যাব cancel factorial 0 মানে 1 so এইখিনি বস্তুৰ পৰা অকল আহিব 1 2 2 4 2 2 4 4 4 16 তো 16 15 by 16 this is the required answer বুজি পাইছা না পোৱা নাই বুজি পালে ভাল আৰু যদি বুজি নোপোৱা তেতিয়ালে মোক মেছেজ কৰি দিবা মই আকৌ বুজাই দিম কেছ নাই চলো next question what is the chance of getting অলপ অদ্ভুত ধৰণৰ মাত শুনিছে চাগে মাতাৰে যোগাসন কৰি আছে এটোৰ মত চলো what is the chance of getting the sum 4 at least once in 2 toss of a fair die মানে কি য'ত তোমাৰ 1 ৰ পৰা 6 লৈকে মেনচন থাকে তাৰ কিছুমান ডাই থাকে য'ত তোমাৰ 1 দুবাৰ থাকিব 2 দুবাৰ থাকিব এই জাদুগৰবোৰে বা কিছুমান ট্ৰিক দেখাবৰ কাৰণে কৰে কিছুমান ডাইস স্পেশাল টাইপৰ ডাইস থাকে য'ত তোমাৰ 1 2 3 4 5 6 এইবোৰ একেলগে নাথাকে মানে 1 2 দুবাৰ বা তিনিবাৰ থাকিব 2 2 তোমাৰ দুবাৰ বা তিনিবাৰ থাকিব হেনেকুৱা ধৰণৰ হয় সো ফেয়াৰ ডাইস মানে কি 1 ৰ পৰা 6 লৈকে কমপ্লিটলি মেনশন থাকে চলো
প্ৰথমতে ফাইন্ড কৰা যে তুমি কইনটো কেইবাৰ টছ কৰিছা what is the chance of getting sum 4 at least once in 2 tosses of a pair of die question to বুজা first question to বুজা in 2 toss so n or value কিমান হ'ব দুবাৰ টছ কৰিছা उसके बाद p is a probability of success কেতিয়া হ'ব যেতিয়া sum to 4 আহিব sum to 4 কেতিয়া আহিব যেতিয়া তুমি ডাইস টুত 1 3 পাবা বা 2 2 পাবা নতুবা 3 1 পাবা আৰু কি বেলেগ অপচন আছে 4 নোপোৱা that means 1 2 3 divided by দুটা ডাইস two doses of a fair dice দুটা ডাইস থ্রো কৰিছে so 36 1/12 দুটা ডাইস থ্রো নকৰিলে তুমি সাম কেনেকৈ 4 পাবা ঠিক আছে চলো তেতিয়ালে q ভ্যালু কিমান হ'ব q ভ্যালু হ'ব 1 minus p that means 1 minus half 12 sorry so 12 minus 1 কিমান হ'ব 11/2 what is the chance of getting sum ঠিক আছে so আমি উলাব লাগে কি at least one at least মানে minimum once মানে এবাৰ so at least once so minimum value fix কৰিছা maximum value কৰা নাই so ইয়াক আমি দেখিব পাৰো probability x is equal to 1 দুবাৰ টছ কৰিছো না plus x is equal to 2 ঠিক আছে ইয়াত দুটা দুটা ক্যালকুলেশন আছে বাট তুমি যদি অলপমান ভাবা so p x 1 plus p x is equal to 2 p x is equal to 0 গোটেইটা যোগ কৰিলে আমি কিমান পাম 1 পাম গোটেইবোৰ probability যোগ কৰিলে আমি 1 পাম so ইয়াৰ পৰা এই দুটা যদি উলাও মই কেনেকৈ লিখিব পাৰো 1 minus p x is equal to 0 so এটা ক্যালকুলেশন হল এটা কইলে দুটাৰ জায়গা এটা ক্যালকুলেশন 1 minus 2c 0 1/12 to the power 0 11/12 to the power 2 minus 0 2c 0 1 1/12 to the power 0 1 so বাকি থাকিলে 11/12 whole square ঠিক আছে বাস এইখানে সলভ কৰিলে হৈ পাইবা next question the chance of a man hitting a target is 1/4 hitting a target yes so this chance মানে কি probability hitting a man sorry of a man hitting a target hit কৰাৰ probability কিমান 1/4 এটোইতো তোমাৰ সাকসেস হয় p is equal to 1/4 তেতিয়ালে q ভ্যালু কিমান হ'ব 1 minus 1/4 that means 3/4 if he fires 7 time n is equal to 7 what is the chance of hitting target at least once so probability x at least once 1 on 2 is a lowest value at least মানে minimum lowest value fixed so এটো যদি তুমি সাপোজ তুমি ইয়া কেনে কৰিব লাগিব p1 plus p2 x is equal to 1 x to avoid কৰি দিলো p3 plus p4 plus p5 plus p6 plus p7 এই গোটেইবোৰ ক্যালকুলেশন কৰোতে তোমাৰ আধা ঘন্টা মান খাই যাব ঠিক আছে কিন্তু এই গোটেইখিনি মই এনেকৈ লিখিব পাৰো যে 1 minus p x is equal to 0 কাৰণ গোটেইটাৰ sum 1 আগত যে দুটা কৰিলো so ইয়াৰ পৰা 0 ওলাই যাব 1 minus 7c 0 1/4 to the power 0
3/4 to the power 7 minus 0 কিমান হ'ব 7 so 1 minus nc 0 1 1/4 something to the power 0 always 1 so 3/4 to the power 7 বুঝি পাইছা চলো 5 cards are drawn from a pack of 52 cards 5খন কাৰ্ড মই ড্ৰ কৰিছোঁ এবাৰকে n is equal to 5 ঠিক আছে all the 5 what is the chance that all the 5 cards are spades এতিয়া ইয়াত কোৱা x ৰ ভ্যালু কিমান all the 5 cards গোটেই কিখন তোমাৰ spades that means x is equal to 5 ঠিক আছে next probability of getting success কিমান হ'ব spades কেইখন থাকে টোটাল 13 খন থাকে so 13 খন টোটাল কাৰ্ড কিমান খন আছে 52 খন আছে 13/52 so এটো ক্যান্সেল যাব 4 বাৰ তেতিয়ালে q কিমান হ'ব 1 minus p that is 1 minus 1/4 that means 3/4 তাহলে ঠিক আছে so number 1 ইয়াতে কৈ দিও সৰতে so মোক লাগে probability of x is equal to 5 at least by at most বুলি যদি কয় ন তেতিয়া হে তোমাৰ ইকো less than greater than equal ইয়াত exactly কৈছে যে all 5 cards are spades গোটেইখিনি কথা কৈছে so ncr so 5 c 5 p to the power 5 q to the power 5 minus 5 something to the power 0 is always 1 factorial 5 c5 কিমান হ'ব ncn কিমান 1 factorial 5 divided by factorial 5 divided by factorial 5 minus 5 এই গোটেইখিনি ভ্যালু 1 হৈ যাব 5 5 cancel যাব আৰু factorial 5 minus factorial 5 মানে factorial 0 1 again 1/4 to the power 5 3/4 to the power 0 something to the power 0 is always ones so it is 1/4 to the power 5 ठीक है चलो next number 2 none of them is spades none of them is spades মানে এখনো তোমার spades না x এর ভ্যালু এটা 0 5 c 0 1/4 to the power 0 3/4 to the power 5 minus 0 3/5 to the power 0 তো 5c 0 কিমান হবে factorial 5 0 মানে এটো হৈ যাব 1 something to the power 0 is always 1 and 3/4 to the power 5 that means 3/4 to the power 5 is the answer ठीक है सर चलो next question the sons of a man the sons of a man hitting a target is 1/2 the sons of a man hitting a target is 1/2 that means p value dia ase 1/2 how many times the man must fires how many times n or value hodise so that the chance of hitting the target at least once that means probability of x 1 to minimum value so maximum by 1 or equal holo kono case na is more than 90% is more than 90% 90% not koyo বেশি ঠিক আছে এটা n এর ভ্যালু উলাব লাগে এতিয়া এইটো অঙ্কত n এর ভ্যালু যেটা আমাৰ আছিল 2 আমি কি লিখিছিল p0 + p1 + p2 এনেকৈ লিখিছিল এটা ইয়াত n এর ভ্যালু উলাব লাগে n এর ভ্যালু কোৱা নাই সো তুমি এনেকৈ কিমান যোগ কৰি দিবা ঠিক আছে কিমান যোগ কৰি থাকিবা তুমি n এর ভ্যালুটো গম নোপোৱা সো ইয়াক আমি লিখিম কেনেকৈ কনসেন্ট p ভ্যালু যদি হাফ হয় q ভ্যালু কিমান হ'ব 1 - p that means 1 - half মানে হাফ গোটেইটা ওলালে চলো সো এইখিনি বস্তু আমি কি লিখিব পাৰো যে 0 -
p x is equal to 0, capital X is equal to 0, greater than 90%. Oi, 1 second, 0 कर पड़ा 1 minus गोटे दे जो कोई ले 1 है, so 1 minus, so 1 minus n और value कम ना पाओ, n c x और value 0, p value half to the power 0, q value half to the power n, 90 by 100. One, এটা 0 0 এটা cancel কৰি দিওঁ, এই পাৰ্টটো এইটো সাইডে লৈ ইয়াত হৈ যাব 9 by 10 greater than nc 0 মানে হৈছে 1, something to the power 0 মানে হৈছে 1, so এইটো থাকিব অকল half to the power n, minus to এইটো সাইডে আহিলে প্লাস হৈ যাব, so ইয়াক লিখিব পাৰো 1 by 10, 1 by twice n, cross multiply কৰি দিওঁ 2n to এইটো সাইডে, 2n ওপৰ ফালে যাব, 2n greater than 10 to এইটো সাইডে, ঠিক আছে। এটা n অৰ ভ্যালু তুমি লৈ লোৱা n is equal to 1, n অৰ ভ্যালু লৈ লোৱা n is equal to 1, যেটা n অৰ ভ্যালু 1 লবা এইটো হৈ যাব 2 to the power 1, ঠিক আছে, that means 2 is greater than 10 হৈ জানো নহয়, so n অৰ ভ্যালু 1 হ'ব নোৱাৰে, n অৰ ভ্যালু 2 লৈ লোৱা 2 to the power 2, 2 দুগুণ 4 হৈ জানো, 10 to 4 কে সৰু নহয়, n অৰ ভ্যালু লৈ লোৱা 3, 2 কিউব 2 দুগুণ 4 দুগুণ 8, এটো হ'ব নোৱাৰে, n অৰ ভ্যালু লৈ লোৱা 4, 2 4, ইয়াত চাই মোৰ ফটোখন আছে, চলো 2 দুগুণ 4 2 4 4 গুণ 16 এইটো হয়, সো আমি কি কৰিম মিনিমাম ভ্যালুটো লম, আমি লম মিনিমাম ভ্যালু, একচুয়ালি চাব গলে যদি n অৰ ভ্যালু 4 ৰ পৰা যদি বেছি যিমান লও আটাইবোৰ কন্ডিশন স্যাটিসফাই কৰিব, কিন্তু আমি লম মিনিমাম ভ্যালুটো, that means n is equal to 4, ঠিক আছে, বুঝা পাইছা, n অৰ ভ্যালু আমি মিনিমাম ভ্যালুটো লম। চলো নেক্সট কোয়েশ্চন, আগৰটো দৰে অলমোস্ট সেম, the probability of hitting a target, that means p দিয়া আছে 1 by 4, তেতিয়া হলে q ৰ ভ্যালু কিমান হ'ব, q ৰ ভ্যালু হ'ব 1 minus p, that means 3 by 4, how many times n অৰ ভ্যালু বিচাৰিছে, how many times must be fired so that hitting the target at least once, মানে x ৰ ভ্যালু কি দিছে হতে at least once, minimum value 1 is a minimum value to fix কৰি দিছে, is more than 23, is more than 2 by 3, 2 by 3 কে ডাঙৰ হয় যদি ইয়াৰ probability লৈ লওঁ, so same concept ইয়াৰ আগত যেটো কৰিলো 1 minus p x is equal to 0 কৰিলো, greater than 2 by 3, 1 minus n कम ना पाओ c 0, 1 by 4 to the power 0 and 3 by 4 to the power n, greater than 2 by 3, 2 by 3 to itu side lo hai, so 1 minus 2 by 3, and c 0 1, 1 by 4 to the power 0 1, so yat aibo 3 by 4 to the power n, one by 3, 3 by 4 to the power n, এটা ইয়াৰ পৰা কেনেকৈ সলভ কৰিবা, ইয়াত 3 যিকিটা আছে মই চাৰিওফালে কৰি দিছো, এটা 3 গিটা এটা সাইড কৰিলো আৰু 4 টো এটা সাইড কৰিলো, মানে ক্ৰস মাল্টিপ্লাই কৰিলো, so 1 by 3 is greater than 3 to the power n, 4 to the power n, so ক্ৰস মাল্টিপ্লাই কৰিলো, 4 to যাব 1 or জাগাত 4n আৰু 8 3 to যাব 8 জাগাত 3 to the power n into 3, so ইয়াক লিখিব পাৰো 4 to the power n, 3 to the power
n plus 1 বাস এটা n এর ভ্যালু বহাইছো 1 এর পৰা স্টার্ট কৰিব ঠিক আছে নাম্বার অফ ট্রায়ালস তুমি মিনিমাম কিবার কৰিব পাৰে এবাৰ কৰিব পাৰে সো n এর ভ্যালু 1 এর পৰা ফিক্স কৰি যোৱা যেটো কন্ডিশনত স্যাটিসফাই কৰিব এটো হ'ব তোমাৰ n এর ভ্যালু ঠিক আছে সো n এর ভ্যালু যদি 1 লৈ লো n এর ভ্যালু যদি তুমি লৈ লো 1 এইফালে হৈ যাব 4 আৰু এইফালে হৈ যাব 3 n plus 1 মানে 2 সো কিমান হ'ব 4 3 3 গুণ 9 এইটো হ'ব নোৱাৰে n এর ভ্যালু যদি লৈ লোৱা 2 4 স্কয়ার 4 গুণ 16 আৰু ইফালে হ'ব 3 3 3 9 3 গুণ 27 এইটো হ'ব পাৰে 27 তো ধৰি হ'ল n is equal to 3 লৈ লো 16 16 4 গুণ 64 আৰু ইফালে 3 3 কে 4 3 9 3 9 9 9 গুণ 81 এটা হ'ব চলো n এর ভ্যালু 4 n এর ভ্যালু 4 লো 2 গুণ 4 2 গুণ 4 7 হলো 64 7 হলো 256 3 to the power 4 के 5 सो 3 3 9 3 3 गुण 9 9 9 गुण 81 और 3 3 गुण 3 8 3 गुण 26 246 এইটো হ'ব ঠিক আছে 256 is greater than 243 that means n এর ভ্যালু হ'ব 4 সো আমি যেটো মিনিমাম আছে এটো লম সো n এর ভ্যালু 5 লো স্যাটিসফাই কৰিব 6 লো স্যাটিসফাই কৰিব কিন্তু আমাক লাগে মিনিমাম ভ্যালুটো ঠিক আছে এটো হৈছে তোমাৰ মিনিমাম ভ্যালু বুঝি পাইছা চলো নেক্সট সো নেক্সট আমি কৰো এটা বেলেগ টাইপৰ প্ৰবলেম যেনে যত আমাৰ মিন আৰু ভেৰিয়েন্স থাকিব সো জেনাৰেলি মিন n মানে জানা কি হয় আৰু p মানে জানা কি হয় n আৰু p যদি মাল্টিপ্লাই কৰি দিও তাক আমি কম মিন আৰু ভেৰিয়েন্স হৈছে তোমাৰ n p q বাস এই দুটা ফৰ্মুলা মিন আৰু ভেৰিয়েন্সৰ এই দুটা ফৰ্মুলা ইউজ কৰি আমি বাকি কোৱেশ্চন চলো নেক্সট আমি কৰো মিন আৰু ভেৰিয়েন্সৰ প্ৰবলেম সো ইয়াটা গিভেন মিন দিয়া আছে আৰু ভেৰিয়েন্স দিয়া আছে মিন দিয়া আছে 9 মিন মানে কি আছিল np n into p n মানে কি নাম্বার অফ ট্রায়ালস আৰু p মানে কি probability of getting success in first trial আৰু variance দিয়া আছে npq কিতনা 9/4 q মানে কি probability of failure in first success so ইয়াৰ পৰা np ৰ ভ্যালু বহাই দিয়া 9 q 9/4 ইয়াৰ পৰা 9 9 cancel so q ৰ ভ্যালু পাবা তুমি 1/4 ঠিক আছে আৰু এটা ৰিলেশন আছিল আমি অলপ আগতে কৰিছিল যে p plus q probability of success plus probability of failure is equal to 1 so here for p over tomar 1 minus q that means 1 minus q available 1/4 that means 3/4 so this is the oh eto p he bolale so total number of trials holo boise eta p er value bohai dia yate n p is equal to 9 so p er value 3/4 is equal to 9 3 रे 1 যাব 3 বার সো 3.5 গুণ 12 ঠিক আছে second so n will be equal to cross multiply 3.5 গুণ 12 this is the solution বেশি টাফ কোশ্চেন নাই ইয়াৰ পৰা যদি এনেকুৱা ধৰণৰ ঠিক আছে next question find p if the sum of mean and variance of 5 trial is 4.8 so এটা given আছে n or value n is equal to 5 or there's a sum of mean and variance mean and variance and pq is equal to 4.8 ulabo lage p er value so here পৰা মই n আৰু p er value যদি common লৈ লও I will get 1 plus q equal to 4.8 is equal to 4.8 n or value আছে 5 p amak p er value lage
1 প্লাছ কিউৰ ভেলুটো নালাগে চ' কিউটো ৰিপ্লেচ কৰি দিয়া কেনেকৈ 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 p প্লাছ কিউ ইজ ইকুৱেল টু 1 চ' ইয়াৰ পৰা কিউৰ ভেলু হ'ব 1 মাইনাছ p ইজ ইকুৱেল টু 4.8 চ' p টো এইটো চাইডলৈ আহোঁ p 2 মাইনাছ p 5 টো এইটো চাইডলৈ আহিলে 4.8 4.8ক মই 48/10 বুলি লিখিব পাৰোঁ আৰু 5 টো এইটো চাইডে আহিলে তলত 5 আহি যাব চ' ইয়াৰ পৰা আহিব 2p মাইনাছ p স্কুৱেৰ ইজ ইকুৱেল টু 24 দুগুণ 48 5 দুগুণ 10 দ্যাট মিন্স 24/25 ঠিক আছে 24/25 যদি তুমি ইয়াক সলভ কৰা এইটোতো তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ গ'ল 25 ৰে গোটেইটা মাল্টিপ্লাই কৰি দিওঁ 25 দুগুণ 50 p মাইনাছ 25 p স্কুৱেৰ ইজ ইকুৱেল টু 24 চ' ইয়াৰ পৰা এইটো চাইড লৈ যাওঁ 25 p স্কুৱেৰ মাইনাছ 50 p প্লাছ 24 ইজ ইকুৱেল টু 0 চ' এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াৰ পৰা তুমি এইটো ফৰ্মুলা যে আছিলে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এক্সৰ ভেলু লোৱা মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2ac ac ডিভাইডেড বাই 2ac এইটো ফৰ্মুলা ইউজ কৰা ইয়াতে যেটো p স্কোয়াৰ আছে ইয়াতে দুটা সলিউশন আহিব কিন্তু এই দুটাৰ ভিতৰত এটা তোমাৰ একতকে বেছি আহিব পাৰে বা নেগেটিভ ভ্যালু আহিব পাৰে একতকে বেছি নতুবা নেগেটিভ ভ্যালু আহিব পাৰে ঠিক আছে সো এই আইডাৰ নেগেটিভ এটা ভ্যালু নেগেটিভ আহিব পাৰে নতুবা একতকে বেছি ডাঙৰ ভ্যালু আহিব পাৰে আৰু যাৰ ভ্যালু তোমাৰ 0 আৰু 1 ৰ ভিতৰত পাবা p ৰ যেটো ভ্যালু 0 আৰু 1 ৰ ভিতৰত পাবা সেইটো হ'ব তোমাৰ এনসাৰ সো এটো থাকিলে হোমৱৰ্ক এটো ট্ৰাই কৰিবা সো এনসাৰটো মই দি দিছো এনসাৰটো আহিব আই থিংক 4/5 ঠিক আছে p ৰ ভ্যালু 4/5 আহিব p তো কি probability হয় ন আৰু probability ভ্যালু 0 আৰু 1 ৰ মাজতে থাকে সো 4/5 আহিব আৰু এটা 6/5 আহিব আৰু এটা 6/5 আহিব বাট 6/5 টো একতকে ডাঙৰ হয় সো এটো পসিবল নহয় সো 4/5 will be the answer সো এটো সলভ কৰিবা সো আমাৰ সিলেবাসত যিমানখিনি আছিল probability আন্ডাৰ আটাইখিনি ইয়াতে কমপ্লিট হৈ গ'ল আৰু নেক্সট আই থিংক সৰু সৰু কেইটামান চেপ্টাৰ আছে নতুবা ভেক্টৰটো আছে কৰি দিম ঠিক আছে আই থিংক ভেক্টৰটো কৰাই ভাল হ'ব চলো থ্যাংক ইউ